আমাৰ প্ৰতি দুবছৰৰ মূৰে মূৰে মহাপুৰুষ মাধৱ গুৰুজনাৰ বঁটা আমাৰ সত্ৰৰ ফালৰ পৰা দি অহা হৈছে। আমাৰ এই মাধৱদেৱ বঁটা 2016ৰ পৰা আমাৰ ভক্ত শিৰোমণি হৰিকৃষ্ণ মহন্ত বাপজনাক পোনপ্ৰথমে দিয়া হৈছিল। দ্বিতীয়বাৰ দেৱৰাজ সাপকোটা বাপজনাক তেখেতক দিয়া হৈছে। তৃতীয়বাৰৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক তথা সত্ৰৰত্ন প্ৰয়াত শ্ৰদ্ধাৰ শ্ৰীযুত বশিষ্ঠ শৰ্মা বাপজনাক তেখেতক তৃতীয়বাৰৰ বাবে দিয়া হৈছে। চতুৰ্থবাৰৰ বাবে অসম সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰশালৰ সত্ৰাধিকাৰ ৰামৰাই পুথি সত্ৰাধিকাৰ শ্ৰদ্ধাৰ জিতেন্দ্ৰনাথ প্ৰধানী বাপজনাক দিয়া হৈছিল। আৰু এইবেলি আমাৰ মাধৱদেৱ বঁটা দিয়া হ'ব শ্ৰদ্ধাৰ সোণাৰাম শৰ্মা বুঢ়াভকত বাপজনাক। আৰু তেখেতৰ ঘৰ যোৰহাট তিতাবৰৰ মহিমাবাৰী সত্ৰৰ। তেখেতক এইবেলি এই মাধৱদেৱ বঁটা তেখেতক আমাৰ ৰাইজৰ ফালৰ পৰা নিৰ্বাচন কৰা হৈছে। লগতে পোনপ্ৰথমবাৰৰ বাবে আমাৰ সত্ৰৰ ফালৰ পৰা গুৰুজনাৰ দ্বিতীয় ভাৰ্যা কালিন্দী আইগৰাকীৰ কালিন্দী আইগোসানী বঁটা স্বৰূপে এই বঁটাটি আমাৰ সকলোৰে আই মাতৃস্বৰূপা যিগৰাকী আইয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সকলো সত্ৰক নিজৰ নিচিনা তেওঁ প্ৰাণে অন্তৰে তেওঁ সকলোকে হৃদয়ত ৰাখি গুৰুজনাসকলৰ যি ধৰ্ম প্ৰচাৰ প্ৰসাৰত ব্ৰতী থাকি সেইগৰাকী আই হৈছে প্ৰয়াত ডালিম পাঠক আইগৰাকীৰ সুভাৰ্যা কণিকা পাঠক আইগৰাকী। তেখেতক কালিন্দী আইগোসানী বঁটা প্ৰদান কৰা হ'ব। আৰু এই কথাখিনি আমি আজি সকলো মাধ্যমৰ যোগেদি আমি জনোৱা হৈছে। কৃষ্ণ। আৰু আমি মহাপুৰুষ মাধৱ গুৰুজনাৰ এই সুন্দৰীদিয়া সত্ৰৰ এই মাধৱদেৱ বঁটা স্বৰূপে ইয়াত আমাৰ যিখন প্ৰতিবেদন এই প্ৰতিবেদন প্ৰশস্তি পত্ৰ আৰু চেলেং চাদৰ আৰু এটি স্মাৰক বঁটা আৰু অংগবস্ত্ৰ লগতে নগদ ধনো আগবঢ়োৱা হ'ব। আৰু কালিন্দী আইগোসানী বঁটাটোত ঠিক তেনেকুৱা ধৰণে প্ৰশস্তি পত্ৰ চেলেং চাদৰ স্মাৰক নগদ ধন এনেধৰণে বঁটাখিনি দিয়া যাব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মতিথিৰ মানে আৱিৰ্ভাৱ মহোৎসৱটো আমি 29, 30, 31, 1 আৰু 2 মে' তাৰিখত 2 জুন তাৰিখত উদযাপন কৰিম। আৰু এই বঁটাটো আমি প্ৰদান কৰিম মহাপুৰুষ মাধৱ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি 1 জুনৰ দিনা 1 জুন 17 জেঠ সেইদিনা আমি এই বঁটাটো প্ৰদান কৰিম।